কাছাড়ে ফের 5,50,00,000 টাকার হেরোইন বাজেয়াপ্ত। আটক করা হয়েছে মণিপুরের এক পাচারকারীকে। রামনগর বাইপাসে একটি বলেরো গাড়িতে অভিযান চালিয়ে এই সাফল্য পায় কাছাড় পুলিশ। হেরোইন ভর্তি 100টি সাবান কেসে উদ্ধার করে পুলিশ। এ ব্যাপারে বিস্তারিত জানিয়েছেন পুলিশ সুপার নুমাল মাহাত্তো। ড্রাগস বা অবৈধ নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰিবৰ কাৰণে যে তেওঁ পৰিকল্পনা কৰিছে তাৰ আধাৰত আমি দৈনিকে আমি আমাৰ এই যি অভিযান আমি অব্যাহত ৰাখিছোঁ আৰু যোৱা নিশা মানে আজি পুৱতি নিশা এটা বিশেষ খবৰৰ সূত্ৰে গম পাই আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানটো আমাৰ চলিছিলে শিলচৰ আইজল যিটো বাইপাছ ৰোড আছে তাতে আমাৰ এই অভিযান চলিছিলে আৰু অভিযান কালত আমি এখন বলেৰো গাড়ী AS05E 3900 এই বলেৰো গাড়ীখন চুবুৰীয়া ৰাজ্যৰ পৰা আহি আছিলে আৰু সেই গাড়ীখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰোঁ গাড়ীখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰাৰ পিছত আমি তাত এজন ব্যক্তি আছিলে সেই ব্যক্তিজনৰ নাম হ'ল জাংমেইনিন বেইটি। তেওঁ 22 বছৰ বয়স। তেওঁৰ ঘৰ হ'ল বি খনাম কাংভাই চুৰাচান্দপুৰ মণিপুৰ। এই ব্যক্তিজনক যেতিয়া আমি তাত এপ্ৰিহেণ্ড কৰাৰ পিছত তেওঁক সোধপোছ কৰোঁ আৰু তেওঁ গাড়ীখনত আমি খানতালাচী চলাওঁ আৰু খানতালাচী চলোৱা সময়তে আমি সম্পূৰ্ণৰূপে স্পেচিয়েলি মেড মানে বিশেষভাৱে নিৰ্মিত কিছু এটা চেম্বাৰ গাড়ীৰ দুই চাইডে এটা চেম্বাৰ তৈয়াৰ কৰি লৈছিলে আৰু সেই চেম্বাৰৰ ভিতৰৰ পৰা 100টা চাবোনৰ বাকচত সন্দেহযুক্ত হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ আৰু এই 100টা সন্দেহযুক্ত চাবোনৰ বাকচত থকা হিৰোইনৰ যেতিয়া আমি ওজন লওঁ তাৰ ওজনৰ পৰিমাণ আছিলে 1 কেজি 10 গ্ৰাম আৰু 1 কেজি 10 গ্ৰাম যেতিয়া আমি ইয়াৰ ওজন পালোঁ তাৰ পাছত ইয়াক আমি আমাৰ ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আমি তাক পৰীক্ষণ কৰোঁ, স্থলীতে আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণৰ কালত মানে সম্পূৰ্ণ এটা পজিটিভ ৰিপ্লাই পালোঁ আৰু হিৰোইনৰ এটা পজিটিভ ৰিপ্লাই পালোঁ আৰু তাৰ পাছতে আমি গোটেই সামগ্ৰীখিনি এই নিচাযুক্ত সামগ্ৰীখিনি আমি আইনৰ মতে আমি জব্দ কৰোঁ আৰু এই যিজন ব্যক্তি আছিলে যিজন ব্যক্তিক আমি গাড়ীখনত পাইছিলোঁ সেই ব্যক্তিজনকো আমি লগে লগে আমি এৰেষ্ট কৰোঁ আৰু এই সামগ্ৰিকভাৱে এই যিখিনি নিচাযুক্ত সামগ্ৰী আছিলে চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলাৰ মাধ্যমেদি বহিৰাজ্য লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে আৰু এই সামগ্ৰীখিনি আজিৰ সময়ত ইয়াৰ চোৰাং বজাৰত মূল্য 5.5 কোটিৰো অধিক হ'ব। গতিকে আমি এই সামগ্ৰীখিনিক যথোপযুক্তভাৱে আইনগতভাৱে আমি তাক আমি জব্দ কৰিছোঁ আৰু জব্দ কৰি বাকী যি আমাৰ পৰৱৰ্তী আইনী যি ব্যৱস্থা আছে তাক কৰিবৰ কাৰণে আমি সাজু হৈছোঁ আৰু এই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে ইয়াৰ লগত জড়িত কিছুমান লোক আছে যিসকল লোক আন্তঃৰাজ্যিক আৰু আন্তঃজিলা চক্ৰৰ সৈতে জড়িত। গতিকে তেওঁলোকৰ বিৰুদ্ধেও আমি বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু বাকী যাৱতীয় যি কাৰ্যব্যৱস্থা আছে এই যিটো বৃহৎ যি চিজাৰ হ'ল এই চিজাৰ হোৱা বাকী যাৱতীয় ব্যৱস্থা আইনগত ব্যৱস্থা কৰিবৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।